তো হেল্ল' গাইজ, প্ৰথমে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গাইজ অলপ বেলেগ এটা ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ আজি মই কোনো ভ্লগ বনোৱা নাই বা কোনো ধৰণৰ ক'তো ফুৰিব যোৱা নাই। তো আজি ঘৰৰ ভিতৰতে থাকি এটা মই কথা ক'বলৈ ওলাইছোঁ, যি গতিকে গাইজ আপোনালোকে গমে পাই মোৰ 1K ছাবস্ক্ৰাইব কমপ্লিট হৈছে। তো গতিকে মই এটা ঠাইত গৈ ভিডিঅ' এটা বনাইছিলোঁ। তো এইখন থাম্বনেইল আছিল, চাই লওক। তো আপোনালোকে বহুতে চাইছিল এই ভিডিঅ'টো, সেইটো কালি দিছিলোঁ মই ভিডিঅ'টো। তো আজি ৰাতিপুৱাই ইউটিউবে ৰিমুভ কৰিছে ভিডিঅ'টো। তো কিয় ৰিমুভ কৰিলে সকলো কথা গম পাবলৈ গৈ আছে। এই ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকক, কি হৈছিল আচলতে ভিডিঅ'টো। ৰাতিপুৱাই পুৱাই মই টোপনিৰ পৰা উঠিয়ে আজি YT ষ্টুডিঅ'টো অন কৰিলোঁ। অন কৰি চাওঁতে দেখা পালোঁ ভিডিঅ'টো 1K স্পেচিয়েল ভিডিঅ'টো ৰিমুভ হৈ আছে। তো গাইজ কালি আমি পৰহি ইমান কষ্ট কৰি গ'লোঁ, ইমান দূৰত ঠাইত ভিডিঅ'টো বনালোঁ, কিন্তু ভিডিঅ'টো ৰিমুভ হৈ থাকিল। কিয় এইটো কৈ আছোঁ, মই ইউটিউবত তাৰপিছত মই মেইলত চালোঁ, মেইলো আহিছিল ইউটিউবৰ পৰা। মেইলটো চেক কৰাতেহে গম পালোঁ, গম পোৱাই নাছিলোঁ কিহৰ কাৰণে ৰিমুভ কৰিলে ইউটিউবে হঠাৎ এটা ভিডিঅ' ইউটিউবে এনেই কাটি নিদিয়ে বা ৰিমুভ কৰি নিদিয়ে। তো মেইলত লিখা আছিল, মেইলত কৈছে কিহৰ কাৰণে ৰিমুভ কৰিল। তো সেই কথাখিনি মই এতিয়া আপোনালোকক ক'ব ওলাইছোঁ। আৰু এইখিনিতে এটা কথা ক'ব ওলাইছোঁ, মই ধৰিলোঁ এইটো ভুল হৈছে। তো ভুলৰ পৰাহে শিকে। মই আগত গমেই পোৱা নাছিলোঁ এইটো ভিডিঅ' কিয় হ'ল, মই পিছকলৈকে ধৰিলোঁ এইটো ভুল আৰু কৰিলোঁ হয় কিজানি, আজি সোনকালে ভুল হ'ল। তো ভুল হোৱাৰ পিছতহে শিকে। আৰু গাইজ মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ, ইউটিউবৰ বহুত ৰুল ৰেগুলেশ্যন থাকে, তাৰে ভিতৰতহে ভিডিঅ' দিব লাগিব। যি টি ভিডিঅ' দিলেও ইউটিউবে ৰিমুভ কৰিবই। সেইটো মোৰে ভুল। তো কি কৈছে শুনক এতিয়া বৰ্তমান। আৰু মেইলত তাতে কোৱা আছে, আমি তোমাৰ কণ্টেণ্টটো পাইছোঁ তেওঁলোকৰ টিমৰ জৰিয়তে, মোৰ কণ্টেণ্টটো পাইছে তেওঁলোকৰ টিমৰ জৰিয়তে। আৰু মোৰ কণ্টেণ্টটো ৰুল ৰেগুলেশ্যনৰ বাহিৰত গৈছে, ৰুল ৰেগুলেশ্যনৰ ভিতৰত থকা নাই মোৰ। আৰু তেওঁলোকে কৈছে যে আমি জানো যে আমি এই কণ্টেণ্টটো জানি বুজি ভুল কৰা নাই, তো আমি তোমাক ভিডিঅ'টো ৰিমুভ কৰিছোঁ, নহ'লে আমি ষ্ট্ৰাইক মাৰিলোঁ হয়। তো গাইজ তেওঁলোকে ষ্ট্ৰাইকে মাৰিল হয় যদি মই সেইটো জানি বুজি ভুল কৰিলোঁ হয়। হঠাতে হৈ গৈছে ভুলটো, তো তেওঁলোকে ভিডিঅ'টো অনলি ইউটিউবৰ পৰাহে ৰিমুভ কৰি দিছে, বেলেগ একো হোৱা নাই। মোৰ ভিডিঅ'টো চাইল্ড ছেফটি পলিচিৰ ভিতৰত নাই, তো তেওঁলোকে ৰিমুভ কৰি দিছে। আৰু তাৰপিছত তেওঁলোকে কৈছে যে আমি জানো যে তোমাৰ কাৰণে এইটো অতি বেয়া খবৰ বা দুখ লগা কথা। তাৰপিছত কৈছে তেওঁলোকেতো ক'লে মোৰ বাবে এইটো অতি দুখ লগা কথা। তাৰপিছত কৈছে কিন্তু এইটো আমাৰ কাম, এইটো আমি কৰিবই লাগিব। তো মই ভুল কৰিছোঁ এতিয়া, সিহঁতে বেয়া লাগিলেও কৰিবই। যি গতিকে ইউটিউবটো সকলোৰে বাবে সুৰক্ষিত হৈ থকাটো তেওঁলোকে বিচাৰে। চাইল্ড ছেফটি পলিচি এইটো সকলোৰে বাবে সুৰক্ষিত হৈ থকাটো বিচাৰে। যি টি ভিডিঅ' দিয়াটো তেওঁলোকে নিবিচাৰে। তো ৰিমুভ কৰিব বা ডিলিট কৰি দিবই, বা ষ্ট্ৰাইকো আহিব পাৰে আপোনাৰ চেনেলত। আৰু গাইজ লগতে সিহঁতে এইটো কথাও কৈছে যে যদি আমি তোমাৰ লগত ভুল কৰা যেন লাগে বা মোৰটো শুদ্ধ হোৱা যেন লাগে, তো ইমেইলত ৰিপ্লাই কৰিব দিছে। আৰু যেতিয়া ভিডিঅ'টো ডিলিট হৈ গৈছিল তেতিয়া মই ভয় খাই গৈছিলোঁ, কি হ'ল, হঠাতে কি হ'ল। আৰু মেইলত চাইহে বুজি পালোঁ যে এইটো কাৰণে ভিডিঅ'টো ডিলিট হৈছে বা ৰিমুভ হৈছে। আৰু গাইজ মই তাৰ পিছতে মেইল কৰিছোঁ, যি গতিকে তেওঁলোকে মেইল কৰিব দিছিল যদি মোৰ একো ভুল নাই যেন কওঁ, তেতিয়া মই শেষত মেইল কৰিলোঁ। আৰু 72 ঘণ্টাৰ পিছত তেওঁলোকে ৰিপ্লাই দিব। তেতিয়া ভিডিঅ'টো আহিবও পাৰে বা নাহিবও পাৰে। আৰু মই তাতে কৈছোঁ, ৰিপ্লাইত কৈছোঁ যোনখিনিত মোৰ ভুল হৈছে সেইখিনি পাৰ্ট কাটি দিব কৈছোঁ। তো গাইজ এই ভিডিঅ'টো চাব আপোনালোকে যদি 72 ঘণ্টাৰ পিছত আহে, আৰু অহাৰ বাৰু চান্স কমে। আৰু গাইজ মই এতিয়া বৰ্তমান কৈ আছোঁ মোৰ ভুলটো আচলতে ক'ত হৈছিল। গাইজ আমি যে তাতে গৈছিলোঁ গা ধুৱা যাওঁতে ইমান সৰু সৰু ল'ৰা ছোৱালী তাতে গা ধুই আছিল। তো গা ধুই আছিল, কিছুমানে কাপোৰো পিন্ধা নাছিল। তো সেইবিলাক ভিডিঅ'টো গোটেই দিয়া গৈছে, আপোনালোকে যদি ভিডিঅ'টো গোটেই চাইছে গম পাব। ইমান সৰু সৰু ল'ৰা ছোৱালী ইমান দ পানীত গা ধুই আছে, তো সেইটো সিহঁতৰ পলিচিৰ বাহিৰত পৰে। গতিকে সেই ভিডিঅ'টো ৰিমুভ কৰিছে। আৰু সিহঁতে এটা কৈছে যে এনেকুৱা বস্তু দিব নালাগে যিটো বস্তু সৰু ল'ৰাক আকৰ্ষিত কৰিব পাৰে। গাইজ সিহঁতো ইমান সৰু সৰু ল'ৰা ছোৱালী একেলগে গা ধুই থকা দেখিলে, বা বেলেগ ঠাইৰো সৰু সৰু ল'ৰা ছোৱালী আৰু গা ধুব ইচ্ছা বা মন কৰিব পাৰে, বা তেওঁলোকৰ ধ্যান আকৰ্ষিত কৰিব পাৰে। তো সেইবিলাক বস্তু ইউটিউবত দিব হাক দিছে। আৰু গাইজ মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই মাথো, মোৰ এই ভুলটোৰ পৰা আপোনালোকে শিকক। আপোনালোকেও গমটো পালে এনেকুৱা বস্তু ইউটিউবত দিব নাপায়, বা যদি আপোনাৰ কোনোবা ইউটিউবাৰ চিনাকি আছে তেওঁক এই ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে তেওঁ এই ভুলটো ভৱিষ্যতে নকৰে। গাইজ মোৰ মতে এটা কথা, 10 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ লগত ভিডিঅ' ইমান বনাবই নালাগে মোৰ মতে। এইবিলাক ইউটিউবৰ ৰুলৰ বাহিৰত পৰে। তো সেনেকুৱা ল'ৰাৰ লগত ভিডিঅ' নবনাটোৱে মই ভাল বুলি ভাবোঁ।
আৰু গাইজ এটা কথা ক'ব খুজিছোঁ, মানে যিবিলাকে ভিডিঅ' বনায় কণ্টেণ্ট ক্ৰিয়েটাৰ, মানে সেই তেওঁলোকে মানে ইউটিউবৰ ৰুল ৰেগুলেশ্যনবিলাক আগত পঢ়ি কেনে ভিডিঅ' বনালে ভাল হয়। গতিকে গাইজ ডিম্পুৰো এনেকুৱা এটা ভিডিঅ' হৈছিল মোৰ দৰে। গাইজ ডিম্পুতো ইমান ডাঙৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ, তেওঁৰো এই ভুলটো হৈছিল। তো আমাৰ হোৱাটো স্বাভাৱিক কথা, বা ভুল সকলোৰে হোৱাটো স্বাভাৱিক কথা, কিন্তু মানে এই ভিডিঅ' মানে এইবিলাক বস্তু সকলে জানি শুনি কৰিব নালাগে। আৰু সৰু ল'ৰাক মানে এনেকুৱা ধৰণৰ টাস্ক দিব নালাগে। এটা ভিডিঅ'ত পাইছিলো গাইছ মই কেইদিনমান আগত, বা ভিডিঅ'টো লিংকটো থকা দিব পাৰিলো হয়। মানে তেওঁ মানে এনেকুৱা এটা ধৰণৰ ভুল কৰিছিল। তেওঁ কৰিছিল যে এই দেৱালীৰ সময়ত মানে সৰু ল'ৰা ছোৱালীক বোম মাৰিব দিছিল। তো বোম মাৰিব দি মানে ভ্লগ বনাইছিল। তো তেওঁৰো মোৰ দৰে ছেম ভুলে হৈছিল, কিন্তু তেওঁ জানি শুনি দিছিল। কিন্তু মই যাওঁতে তাহাঁতে অলৰেডি গা ধুই আছিল, আৰু গাটো ধুই আছে ইমান দহা পানীত, আমাতকৈ দহা পানীত যাব খোজে গাইছ। কি কম, উপায়তো নাই। আৰু তাহাঁতে ইমান সৰু ল'ৰা ছোৱালী, সেইবিলাক মোৰ ভাবতে নাহিল যে ভিডিঅ'ত দিব নালাগে বা কিবা। তো এতিয়া মই শিকিলো এই ভিডিঅ'টোৰ মানে এই ভুলটো কৰিয়ে এইখিনি কথা শিকিলো। তো আৰু ভৱিষ্যতে এই ভুলটো নকৰো। তো গাইজ এনেকুৱা ধৰণৰ মই ঘৰত বহি ভিডিঅ' বনাই পোৱা নাই আগত। তো এইটো ফাৰ্ষ্ট এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছো। আৰু গাইজ এইটো ভিডিঅ'ৰ পৰা যদি আপোনালোকে কিবা নহয় কিবা অলপ হ'লেও শিকিব পাৰিছে, তো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভুলটো আৰু কোনেও নকৰে। তো এইখিনিয়ে কৈ মই আজি মানে ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছো। আৰু নেক্সট ভিডিঅ'ত ধামাকা ভিডিঅ' দি যাম গাইজ।